এই ৮ দিনত যদি আপোনাৰ মনত হঠাৎ কোনো এজন বিশেষ মানুহৰ কথা বাৰে বাৰে আহি আছে, যদি আপোনাৰ প্ৰেম জীৱনত হঠাৎ চুপচাপ পৰিৱৰ্তন অনুভৱ কৰিছে, তেনেহ'লে এই ভিডিঅ'টো এক মুহূৰ্ত স্কিপ নকৰিব। 15 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ মীন ৰাশিৰ প্ৰেম জীৱনত ঘটিব লগা আছে এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট। কোনোবাৰ পুনৰ আগমন হ'ব আৰু এজনৰ বাবে সুখবৰ, বিশেষকৈ 17 আৰু 18 জানুৱাৰী। এই দুটা তাৰিখত আপোনাৰ প্ৰেম জীৱনৰ দিশেই সলনি কৰিব পাৰে। আপুনি যদি মীন ৰাশিৰ হয়, নিশ্চয়কৈ জানিব লাগিব কোন দিনটো আপোনাৰ বাবে লাকি, কোন দিনটো সাৱধান হ'ব লাগে আৰু কাৰ পৰা দূৰত্ব ৰাখিব লাগে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত কম সেই এটা সংকেত যাক উপেক্ষা কৰি আপোনাৰ প্ৰেমৰ সমস্যা হ'ব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ। মীন ৰাশি প্ৰেম ৰাশিফল 15 পৰা 22 জানুৱাৰী 2026। এই সময়ছোৱাত মীন ৰাশিৰ লোকসকলৰ প্ৰেম জীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব। মন আৰু হৃদয় দুয়োটাই অলপ সংবেদনশীল হৈ থাকিব। যিসকল প্ৰেমত আছে, এই সপ্তাহত ভালপোৱা বাঢ়িব, কিন্তু ভুল বুজাবুজিৰ সম্ভাৱনা থাকিব। আপোনাৰ সঙ্গীয়ে আপোনাৰ পৰা সময় আৰু যত্ন অধিক আশা কৰিব পাৰে। অহংকাৰ বা সন্দেহৰ বাবে কথা নষ্ট নকৰিব। 17 আৰু 18 জানুৱাৰী বিশেষভাৱে ৰোমান্টিক মুহূৰ্ত কঢ়িয়াই আনিব। উপদেশ: মনৰ কথা খোলাখুলিকৈ কওক, চুপ থাকিলে সমস্যা ডাঙৰ হ'ব পাৰে, গতিকে চুপ নাথাকিব। অকলশৰীয়া বা ব্ৰেকআপ হৈ থকা লোকসকলৰ বাবে পুৰণি প্ৰেম বা এক্সৰ স্মৃতি হঠাৎ মনত পৰিব পাৰে। কোনোবাই আকৌ যোগাযোগ কৰিব পাৰে, কিন্তু আৱেগত পৰি তৎক্ষণাত কোনো সিদ্ধান্ত নল'ব। নতুন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে নিজৰ মন বুজি লওক। এতিয়া আহিছোঁ বিবাহিত মীন ৰাশিৰ বাবে। দাম্পত্য জীৱনত অলপ সংঘাত দেখা দিব পাৰে। জীৱনসংগীৰ স্বাস্থ্য বা মানসিক অৱস্থাক লৈ চিন্তা হ'ব পাৰে। ধৈৰ্য আৰু মৰমে সকলো সমস্যা সমাধান কৰিব পাৰে। বিশেষ দিন, শুভ দিন হৈছে 17 আৰু 18 জানুৱাৰী। সতৰ্কৰ দিন 20 জানুৱাৰী। এই দিনটোত সতৰ্ক থাকিব লাগিব। প্ৰেম উপায়: বৃহস্পতিবাৰে ক'লা তিল দান কৰক। শোৱাৰ আগতে মনত সৎ প্ৰাৰ্থনা কৰক। নীলা বা সেউজীয়া ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে আপোনাৰ মন শান্ত থাকিব। সামগ্ৰিকভাৱে প্ৰেম ফলাফল: 10ৰ ভিতৰত 4.5 আপোনাৰ প্ৰেম জীৱনত ভাল ফলাফল লাভ কৰিব। এই সপ্তাহত প্ৰেমত আৱেগ বেছি থাকিব, কিন্তু বুদ্ধিৰে আগবাঢ়িলে সম্পৰ্ক মজবুত হ'ব। এতিয়া আহিছোঁ মীন ৰাশিৰ প্ৰেম ৰাশিফল 15 জানুৱাৰীৰ পৰা 22 জানুৱাৰী 2026 বাই ডেট, মানে তাৰিখ অনুসৰি। 15 জানুৱাৰী 2026। আজিৰ দিনটোত মন অলপ সংবেদনশীল থাকিব। প্ৰেমত থকা লোকসকলে সৰু কথাতেই দুখ পাব পাৰে। উপদেশ: পুৰণি কথা উলিয়াই কাজিয়া নকৰিব। 16 জানুৱাৰী 2026। প্ৰেম জীৱনত উন্নতি দেখা যাব। সঙ্গীৰ সৈতে ভাল কথা বতৰাৰ সুযোগ পাব। ছিংগেল লোকসকলৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে। 17 জানুৱাৰী 2026। এইটো এটা অতি শুভ দিন। ৰোমান্টিক মুহূৰ্ত, প্ৰপ'জ, মিলন সকলোতে সফলতা লাভ কৰিব। আজিৰ দিনটোত প্ৰেম প্ৰকাশৰ বাবে উত্তম দিন। 18 জানুৱাৰী 2026। ভালপোৱা আৰু বিশ্বাস বাঢ়িব। দূৰত্ব থকা প্ৰেমিক প্ৰেমিকাৰ মাজত সংযোগ হ'ব পাৰে। বিবাহৰ কথা আলোচনা হ'ব পাৰে আজিৰ দিনটোত। এতিয়া আহিছোঁ 19 জানুৱাৰী 2026। পুৰণি স্মৃতি বা এক্সৰ কথা মনত পৰি থাকিব পাৰে। মন অলপ অস্থিৰ হ'ব পাৰে। আৱেগত পৰি যোগাযোগ নকৰাই ভাল হ'ব। 20 জানুৱাৰী সাৱধান। 20 জানুৱাৰী 2026। ভুল বুজাবুজি বা সন্দেহৰ সম্ভাৱনা আছে। সৰু কথাই ডাঙৰ কাজিয়াত পৰিণত হ'ব পাৰে। আজিৰ দিনটোত শান্ত থাকক, তৰ্ক বিতৰ্ক এৰাই চলক। 21 জানুৱাৰী 2026। প্ৰেম জীৱনত ধৈৰ্য ফল লাভ কৰিব। সঙ্গীৰ পৰা সহায় বা সমৰ্থন পাব পাৰে। মনৰ কথা লাহে লাহে কওক। 22 জানুৱাৰী 2026। এই সপ্তাহটোত শেষৰ সুখবৰ কঢ়িয়াই আনিব পাৰে। প্ৰেমত স্থিৰতা আৰু বিশ্বাস বাঢ়িব। নতুন আৰম্ভণিৰ বাবে ভাল দিন। সামগ্ৰিকভাৱে প্ৰেম ফলাফল: সপ্তাহটো আৱেগেৰে ভৰা হ'ব, কিন্তু বুদ্ধিৰে আগবাঢ়িলে সম্পৰ্ক মজবুত হ'ব। বন্ধু বান্ধৱীসকল, যদি এই সপ্তাহৰ প্ৰেম ৰাশিফলৰ লগত আপোনাৰ জীৱনৰ কিছুমান কথা মিলি গৈছে, তেনেহ'লে এইটো কেৱল এৰিবলগীয়া নহয়। 15 জানুৱাৰী পৰা 22 জানুৱাৰী এই সময়ছোৱাত মীন ৰাশিৰ বাবে প্ৰেমত ধৈৰ্য, বিশ্বাস আৰু সঠিক সিদ্ধান্তই আপোনাক সঠিক পথ দেখুৱাব পাৰিব। মনত ৰাখিব, সকলো প্ৰেম ঘূৰি আহে নহয়, কিন্তু যি প্ৰেম সত্য সেইটো ঘূৰি আহিব। সেয়া পৰীক্ষাৰ পাছত বা মজবুত হৈ উঠিব। আপুনি যদি মীন ৰাশি হয়, তেন্তে এই সপ্তাহত মনৰ কথা মনতেই নথব, কিন্তু ভুল মানুহৰ আগত খুলিও নক'ব কথাবিলাক। ভিডিঅ'টো যদি আপোনাৰ হৃদয়ৰ অলপ স্পৰ্শ কৰিছে, লাইক কৰক। মীন ৰাশিৰ বন্ধুৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এনেধৰণৰ সঠিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহাচোন আগন্তুক ভিডিঅ'ত
পুনৰ লগ পাম। তেতিয়ালৈকে ভালপোৱাক সন্মান দিয়ক, নিজক ভাল পাওক। ধন্যবাদ।